বঙালী নগৰ এটা দীৰ্ঘদিনীয়া সমস্যা। আমি আচলতে এই সমস্যাৰ বিষয়ে আমি কিবা আমি লিখিত দিছোঁ বা বহুতকেইজন এতিয়ালৈকে মহকুমাটিৰ প্ৰতি আচলতে বদলি হৈ গ'ল, কিন্তু অস্থায়ী সমস্যা সমাধান হৈ যায়, কিন্তু আমি স্থায়ী সমস্যা সমাধানটো বিচাৰিছোঁ। সোণালী নগৰ গোটেই আজি এজাক বৰষুণতে গোটেই ঘৰ বাৰী খেতি পথাৰ নষ্ট হৈছে। গতিকে আমি যোৱাকালি আমি এছডিঅ'ৰ লগতে চক্ৰ বিষয়াক আমি লিখিত দিছিলোঁ, কিন্তু যোৱা ৰাতি বৰষুণতে গোটেই কৃত্ৰিম বানপানী আমি দেখিবলগীয়া হৈছে। লগতে বিভিন্ন বাকী আমি প্ৰশাসনৰ লগতে আমি এটা অনুৰোধ জনাইছোঁ যে গোটেই উৰিয়ামঘাটবাসী তথা সোণালী নগৰ ৰাইজৰ হৈ যে এই যোনটো প্ৰাকৃতিকভাৱে যিখন জান আছিলে সেই জানখন আচলতে বেদখল হৈছে, সেই বেদখল মুক্ত কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। আৰু লগতে বজাৰৰ যিবিলাক ব্যৱসায়ী আছে বা সাপ্তাহিক বজাৰেই হওক বা ডেইলি বজাৰেই হওক, সেই ব্যৱসায়ীসকলে যিবিলাক আচলতে জাবৰ জোঁথৰ ইয়াত পেলায়, আচলতে যোনটো জানখন আচলতে বাম কৰি পেলালে বন্ধ হ'ব। গতিকে সেই পানী এতিয়া আচলতে গোটেই গাঁৱত বা কৃত্ৰিম পানী সৃষ্টি কৰিছে। গতিকে আমি প্ৰশাসনক অনুৰোধ জনাইছোঁ সকলো সমস্যা সমাধান কৰিব লাগে। যদি সমস্যা সমাধান নকৰে, কিন্তু অনাগত দিনত এটা চাইডে আপোনাৰ ৰেভিনিউ এৰিয়া এটা আছে, আনটো চাইডে আছে বনাঞ্চল। অভিযোগ মতে ৰেভিনিউ এৰিয়া যিটো মাটি আছিল সেই নলাটো ব্যৱসায়ীসকলে পুতি শেষ কৰি এটা অভিযোগ উঠিছে, কি ক'ব? হয়, নিশ্চয়কৈ আমি কৈছোঁৱে যে যোনখন প্ৰাকৃতিকভাৱে আচলতে জান আছিলে, জানটো আমি সৰুতে দেখিছিলোঁ প্ৰায় 30 ফুট ওচৰা ওচৰি আছিলে এখন প্ৰাকৃতিকভাৱে এখন জান আছিলে। সেই প্ৰাকৃতিকভাৱে এই জানখন থকা সেই জানখন আচলতে বেদখল কৰা হ'ল, ব্যৱসায়ীসকলে বেদখল কৰিলে। তো সেই সময়ত আচলতে সেই প্ৰশাসনে নেদেখিলে নেকি আমি নাজানো, কিন্তু এবাৰ আমি জনাইছিলোঁ, কিন্তু অলপ দিন বন্ধ হৈছিলে, কিন্তু আকৌ পৰৱৰ্তী পৰ্যায়ত আচলতে আকৌ ঘৰ বনাই আচলতে এতিয়া জানখন বেদখল কৰিলে। আৰু এই বেদখল মুক্ত কৰিবৰ কাৰণে আমি মহকুমা প্ৰশাসনক অনুৰোধ জনাইছোঁ। পূৰ্বতেও বজাৰ যিবিলাক নলা নৰ্দমা আছিল পানী ওলাই যোৱা, এই সন্দৰ্ভত বাতৰি সম্প্ৰচাৰ হৈ আছে, আপোনাৰ অভিযোগ দিছে, কিন্তু প্ৰশাসনে একো পদক্ষেপ হাতত লোৱা নাই। হয়, আজিলৈকে। আৰু ইয়াতো আমাৰ আৰু এটা কথা, আমাৰ উৰিয়ামঘাট মাৰ্কেটখনৰ এখন আচলতে ব্যৱসায় সন্থা আছে। ব্যৱসায় সন্থা সভাপতি সম্পাদকে আচলতে কি কাম কৰি আছে আমি নাজানো। তেওঁলোকে দোকানবিলাকৰ পৰা পইচা কালেকশ্যন কৰে, কিন্তু পইচা কালেকশ্যন কৰি আচলতে যিবিলাক জাবৰ জোঁথৰৰ পৰা আদি কৰি তেওঁলোকৰ যি আচলতে দায়িত্ব আছে চাফ চিকুণৰ পৰা আদি কৰি যিবিলাক কৰিব লাগে, তেওঁলোকে চাফ চিকুণ নকৰে। ফলত ব্যৱসায়ীসকলে নলাবিলাকত এই জাবৰ জোঁথৰ পেলাই আচলতে সেই নলাবিলাক বন্ধ হৈছে। বন্ধ কৰাৰ ফলত আচলতে পানীৰ জাম হৈ আজি কৃত্ৰিম বানপানী সৃষ্টি হৈছে। এই ব্যৱসায় সন্থা উৰিয়ামঘাট ব্যৱসায় সন্থাখন আচলতে তেওঁলোকে আচলতে দায়িত্ব পালন কৰিব পৰা নাই। গতিকে ব্যৱসায় সন্থাখন আচলতে ভংগ কৰি নতুন এখন কমিটি, স্থানীয় ৰাইজক লৈ এখন কমিটি নিৰ্মাণ কৰিবৰ কাৰণে গঠন কৰিবৰ কাৰণে আমি আজি যে আমি কি কাৰণে আমি আজি ৰাস্তাত যে আমি ধৰ্ণা দিবলৈ আহিছোঁ, কাৰণটো কি? আমাৰ ঘৰত গোটেই বানপানী হৈ গ'ল, সোণালী নগৰ গোটেই বুৰি গ'ল, সোণালী নগৰত কৃত্ৰিম পানী হৈ গ'ল, কোনো বছৰ এনেকুৱা হোৱা নাই। আৰু ধনশিৰি মহকুমা আমাৰ কি কয় মেজিষ্ট্ৰেট ডাঙৰীয়া আৰু আমাৰ এছডিঅ' ডাঙৰীয়া আৰু বিধায়ক ডাঙৰীয়াই আজি আমাৰ বিলৈ চাই আছে নেকি? আমি মাতো, আমাক চাই পিনি গুচি যায় আৰু তাৰ কোনো সমস্যা সমাধান নকৰে। তেওঁলোকে আহি পিনি চাই ক'লে তেওঁলোকৰ দায়িত্ব শেষ হয় নেকি? কি কাৰণে আপোনালোকৰ আজি পানী হ'বলৈ আমাৰ আজি কি কাৰণে পানী হ'বলৈ বজাৰৰ লেচিগেট গোটেই মাছৰ কাৰ্টন গোটেই হেৰিয়াত জান ভেটি দিলে আৰু গোটেই বজাৰ জানখন গোটেই বেৰি গোটেই কাষে কাষে ঘৰ বনাই দিলে। তেওঁলোকৰ কোনো সমস্যা সমাধান নকৰে। তেওঁলোকক এষাৰ কথা কয়, তোমালোকে ৰাস্তাটো ক্লিয়াৰ কৰি দিবা। আৰু আমাৰ বানপানী আগে আগে আমাৰ জানখনৰ কোনো চৰকাৰৰ ফালৰ পৰা টকা আহে এইবিলাক নলা চলা চফা কৰিবলৈ। তেওঁলোকে আমাক কি এবাৰ সোণালী নগৰ মহিলাক আমাৰ গাঁৱৰ মানুহৰ কাৰণে টকা নাহে নেকি? আমাৰ জানৰ বা নলাবিলাকৰ কাৰণে টকা নাহে নেকি? তেওঁলোকে কি আমাক টকা দিব নোৱাৰে নেকি? সোণালী নগৰ মহিলাই আমাৰ গাঁৱৰ মানুহে তেওঁলোকক আমি ভোট দি পিনি তেওঁক জিকাই থোৱা নাই নেকি? আমি একত্ৰিত হৈ পিনি তেওঁলোকৰ দেহে কেহে লাগি পিনি আমি আজি বিধায়ক ডাঙৰীয়াক আমি ভোট দি জিকাই থৈছোঁ। তেওঁ আমাৰ আজি তেওঁ আমাৰ কাৰণে চকু মুদি কুলিটোৰ নিচিনাকে কেলে শুই আছে। আৰু আমাৰ মেজিষ্ট্ৰেট ডাঙৰীয়া আৰু এছডিঅ' ডাঙৰীয়াক আজি আমি এবাৰ কৈ দিছোঁ, সোণালী নগৰ মহিলাই তেওঁলোকে আমাৰ সমস্যা সমাধান কৰক, নহ'লে অনাথৰ আমি গোটেই সোণালী নগৰ ৰাইজ আহি ডিচিপি মাতি গোটেই ঘৰ দুৱাৰ আমি বজাৰৰ ভাঙি অনাথৰ শেষ কৰিম। পাছত আমাক যদি আইনে কানুনে আমাৰ ওপৰত কোনো হাতে আমাক কিন্তু ঢুকি নাপাব। কিবা জ্বলিছে ৰাতিপুৱা জানটো মুকলি কৰি দিয়ক। আৰু পানী এটোপাও আমি খাবলৈ পোৱা নাই, পানী নাই, ঘৰত আমাৰ থাকিবলৈ
থাকিবলৈ জেগা নাই, ধান চান যি আছে গছ গছনি তামোল পাণ গোটেই ভুৰি গ'ল, পানী এটোপা নাই খাবলৈ। আপোনালোকে গৈ চাওক, আপোনালোকে চাওক, আমাক কি সুধিব, গৈ চাওক। আমাৰ সপাহে লেচিয়ে কাম নকৰে, কম্বাচব চেমাচবে কাম নকৰে। তেওঁলোকক আমি এছ.ডি.অ. ছাৰৰ ওচৰলৈ এদিন লৈ গৈছিলোঁ। এছ.ডি.অ. ছাৰে আমি গোটেই সোণালী লগত গাঁৱৰ মানুহ গৈছিলোঁ এছ.ডি.অ. ছাৰৰ ওচৰলৈ। তেওঁলোকে এছ.ডি.অ. ছাৰে আমাক দুষাৰ কথা ক'লে বা কম্বাচবৰ চেমাচবৰ যিকেইজনে দায়িত্ব লৈছে তেওঁলোকে ক'লে যে আমি সমস্যা সমাধান কৰি দিম। তেওঁলোকে মাহে মাহে টকা তোলে দোকানীবিলাকৰ, দোকানৰ টকাটো তোলে পাইছোঁ নে কিবা এটা পাইছোঁ। এই বৰষুণত আমি কি ফূৰ্তিত আমি আছোহি নেকি? ফূৰ্তিত আমি থকা নাই। আমি আজি আছোঁ বিলৈ যিটো হৈছে ল'ৰা ছোৱালী আমি বিচনাৰ ওপৰত ওলাই থৈছোঁ, বিচনাত এতিয়া আমি ঘৰৰ পৰা ওলাই আহি যি সমস্যা সমাধান নকৰে আমি অনাথ, আমি কেতিয়ালৈকে অনিৰ্দিষ্ট কাললৈকে আমি ইয়াতে থিয় হৈ থাকিম। এতিয়া আমি যাম, তেওঁলোকে আহক, আমাক চুৱকহি আজি